অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। তোমালোকে চাই আছা শিক্ষাৰ্থী চেনেলৰ জৰিয়তে সংহতি পাঠৰ আলোচনা। আগৰ ভিডিঅ'ত আমি অনুশীলনী 1 অংকবোৰ সমাধান কৰি দিছিলোঁ। আজি আমি 1B লগত সংগতি হৈ থকা সংগতি কেইটামান প্ৰকাৰ আৰু লগতে 1B অনুশীলনী আমি 1, 2, 3 এইকেইটা অংক আলোচনা কৰিম। তোমালোকে আলোচনাতে শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। এতিয়া চোৱা উপসংগতি আৰু অধিসংগতি কি সেই বিষয়ে আমি ধাৰণা ল'ব বিচাৰিছোঁ। যদি A আৰু B দুটা এনেকুৱা সংগতি হয় যাতে A ৰ প্ৰতিটো মৌল B অন্তৰ্ভুক্ত হয় তেন্তে 1B উপসংগতি বুলি কোৱা হয়। ইয়াক A উপসংগতি B উপসংগতি ইংৰাজীত কোৱা হয় সাবসেট। এইকাৰণে আমি পঢ়িম A সাবসেট B এনেদৰে লিখা হয়। দেখিছা A সাবসেট B বুলি লিখা হৈছে যদি A ৰ প্ৰতিটো মৌল B অন্তৰ্ভুক্ত হয়। আনহাতে দি B A ৰ অধিসংগতি বুলি কোৱা হয়। অধিসংগতিক কোৱা হ'ব সুপাৰসেট। ইয়াক B সুপাৰসেট A এনেদৰে লিখা হয়। এই চিনটো উপসংগতি বুজোৱা চিন আৰু এই চিনটো অধিসংগতি বুজোৱা চিন। ধৰা হ'ল এত মৌল আছে ABC আৰু Bত আছে ABCDE। এতিয়া আমি দেখা পাইছোঁ ABC মৌলকেইটা Aটো আছে Bটো আছে, গতিকে 1Bৰ কি বুলি কোৱা হ'ব উপসংগতি বুলি কোৱা হ'ব। গতিকে A ৰ প্ৰতিটো মৌল Bত আছে, গতিকে A সাবসেট B আৰু B সুপাৰসেট A বুলি আমি লিখিম। গতিকে সংগতি A ৰ যিকোনো মৌল X সংগতি B ৰ অন্তৰ্ভুক্ত হ'লে A Bৰ উপসংগতি হ'ব। অৰ্থাৎ যদি যিকোনো X belongs to A ৰ বাবে X belongs to B হয় তেন্তে A সাবসেট B হ'ব। Xটো A অন্তৰ্ভুক্ত হ'লে আৰু Xটো B অন্তৰ্ভুক্ত হ'লে A সাবসেট B বুলি আমি ক'ব পাৰিম। তাৰপিছত চোৱা সংগতি A সংগতি B উপসংগতি নহ'ব যদি A অতিকমেও এটা মৌল থাকে যিটো Bত নাথাকে, তেতিয়া ইয়াক A does not subset B এনেদৰে লিখা হয়। যেনে ধৰা হ'ল Aত আছে 1, 2, 3, 100লৈকে আৰু Bত আছে 2, 3, 4, 1000লৈকে। তেতিয়া 1ৰ পৰা 100লৈকে ইয়াৰ পৰা 1ৰ পৰা 2ৰ পৰা 100লৈকে আমি ধৰিলোঁ। তেতিয়া দেখা পালোঁ যে ইয়াতে 1টো ইয়াত নাই, গতিকে আমি 1Bৰ উপসংগতি বুলি ক'ব নোৱাৰিম। ইয়াত সংগতি A ৰ 1ৰ বাহিৰে আটাইবোৰ মৌল B অন্তৰ্ভুক্ত আছে, কিন্তু 1 does not belongs to B, গতিকে A does not subset B হ'ব। কেইটামান উদাহৰণ দিছে তোমালোকে চাই ল'বা। দৰকাৰী কথা এই দুটা চোৱা। এটা সংগতি নিজেই নিজৰ উপসংগতি হ'ব পাৰে। A সাবসেট A, B সাবসেট B, N সাবসেট N, Z সাবসেট Z, R সাবসেট R হ'ব। ফাই সকলোবোৰ সংগতিৰ এটা উপসংগতি। অতি দৰকাৰী কথা, ফাইটো সকলোবোৰ সংগতিৰ উপসংগতি হ'ব। ফাই সাবসেট A, ফাই সাবসেট B এনেকৈ হৈ যাব। সংগতিৰ সমতা ইকুৱেলিটি অফ সেটছ, সমান সংগতি ইকুৱেল সেটছ। দুটা সংগতি A আৰু B পৰস্পৰ সমান বুলি কোৱা হ'ব যদিহে A সাবসেট B আৰু B সাবসেট A হয়। A ৰ মৌলকেইটা Bত থাকিলে আৰু B মৌলকেইটাই যদি Aত থাকে তেতিয়াহ'লে তাক সমান সংগতি বুলি আমি ক'ম। অৰ্থাৎ A সাবসেট B আৰু B সাবসেট A ইকুৱেল টু B হ'ব, হয়নে? প্ৰকৃততে দুটা সমান সংগতিৰ মৌলবোৰ সম্পূৰ্ণ একে হয়। যেনে ধৰা হ'ল A ইকুৱেল টু 1, 2, 3, 4, 5, B ইকুৱেল টু X such that X belongs to N, Xৰ মানটো 6তকৈ সৰু হ'ব, গতিকে 1, 2, 3, 4, 5 হ'ব। দেখা পাইছোঁ যে Aটো 1, 2, 3, 4, 5 আছে আৰু Bটো 1, 2, 3, 4, 5 আছে, তেতিয়া আমি A সাবসেট B আৰু B সাবসেট A বুলি লিখিব পাৰিম আৰু তেতিয়া ক'ব পাৰিম A ইকুৱেল টু B। কেইটামান সমান সংগতি উদাহৰণ দিছে তোমালোকে চাই ল'বা। তাৰপিছত আহিছোঁ প্ৰকৃত উপসংগতি কি? প্ৰপাৰ সাবসেট। যদি A আৰু B দুটা সংগতি হয় তেন্তে 1Bৰ প্ৰকৃত উপসংগতি বুলি কোৱা হ'ব যদিহে A প্ৰপাৰ সাবসেট B আৰু A ইজ নট ইকুৱেল টু B হয়। ইয়াক A প্ৰপাৰ সাবসেট B ৰে সূচোৱা হয়। এই চিনটোৰ সহায়ত আমি প্ৰকৃত উপসংগতিক বুজাম। বুজি পাইছা? এতিয়া Aত 1, 2, 3, 4 আছে আৰু Bত 0, 1, 2, 3, 4 আছে। ইয়াতে 0 এটা বেছিকৈ আছে, হয় নহয়? তেতিয়া ইয়াতে A আৰু B মান মৌলৰ মান সমান হোৱা নাই, কিন্তু A Bৰ উপসংগতি হৈছে, তেতিয়া আমি ক'ব পাৰিম A Bৰ প্ৰকৃত উপসংগতি হ'ব। তাৰমানে মৌলৰ সংখ্যা কি হ'ব নালাগিব, সমান হ'ব নালাগিব, তেতিয়া প্ৰকৃত উপসংগতি হ'ব।
আকৌ চোৱা চিত আছে এ বি চি, ডিত আছে এ বি চি। তেতিয়া চি উপসংহতি ডি, কিন্তু চি ইকুৱেল টু ডি হৈছে। ইয়াতে যিমানটা মৌল আছে এ বি চি, ইয়াতেও এ বি চি আছে, গতিকে এইটো সমান হৈছে, সেয়েহে উপসংহতি নহ'ব। তেতিয়া আমি চি ডাজ নট প্ৰপাৰ ছাবছেট ডি বুলি লিখিম। গতিকে এ বিৰ প্ৰকৃত উপসংহতি হ'বলৈ হ'লে বিত অতিকমেও এটা মৌল থাকিব লাগিব যিটো এৰ অন্তৰ্ভুক্ত নহয়। এৰ অন্তৰ্ভুক্ত নোহোৱাকৈ এটা মৌল বিত থাকিব লাগিব, তেতিয়া এক বিৰ প্ৰকৃত উপসংহতি বুলি কোৱা হ'ব। মনত ৰাখিবলগীয়া কথা কেইটামান দিছে চোৱা। 1 নম্বৰ, এটা সংগতিৰ নিজে নিজৰ উপসংহতি আমি আগতে পাইছোঁৱে যে ফাইটো প্ৰতিটো সংগতিৰে উপসংহতি হয়। এতিয়া আমি পালোঁ যে এটা সংগতিৰ নিজে নিজৰ উপসংহতি, ইয়াতো আমি দেখিলোঁ এটা সংগতিৰ নিজে নিজৰ উপসংহতি, হয়নে? কিন্তু নিজেই নিজৰ প্ৰকৃত উপসংহতি নহয়। উপসংহতি হ'ব পাৰে, কিন্তু প্ৰকৃত উপসংহতি হ'ব নোৱাৰিব। এটা সংগতি হ'লে এ ছাবছেট এ হ'ব, কিন্তু এ ডাজ নট প্ৰপাৰ ছাবছেট এ হ'ব। ফাই সকলো অযুক্ত সংগতিৰ এটা প্ৰকৃত উপসংহতি হ'ব, কিন্তু ফাই প্ৰকৃত উপসংহতি নহয়। এতিয়া অপ্ৰকৃত উপসংহতি চোৱা, যদি এ আৰু বি সংগতি হয় যাতে এ ছাবছেট বি আৰু এ ইকুৱেল টু বি, তেন্তে এক বিৰ প্ৰকৃত উপসংহতি বুলি কোৱা হ'ব। যদি এত থকা মৌলকেইটা বিত সমান সংখ্যকভাৱে আছে, তেতিয়াহ'লে অপ্ৰকৃত উপসংহতি হ'ব। আৰু তেতিয়া আমাৰ কি হ'ব, এ উপসংহতি বি, এ ইকুৱেল টু বি, তেতিয়া ইয়াৰ কি হ'ব, অপ্ৰকৃত উপসংহতি বুলি আমি তাক ক'ব পাৰিম। ইয়াতে দেখিছা এ এছ এম আছে আৰু বি ইকুৱেল টু এক্স আৰ জেড, এক্স এটা আছাম শব্দটো বৰ্ণ, ইয়াতে এ দুটা আছে, এছ দুটা আছে, এম এটা আছে, গতিকে এ এছ এম বুলি লিখিব পাৰিম। দুইটা ইকুৱেল হৈছে, সেইকাৰণে অপ্ৰকৃত উপসংহতি হ'ব। এতেকে এ ছাবছেট বি আৰু এ ইকুৱেল টু বি, এতেকে এ বিৰ অপ্ৰকৃত উপসংহতি। ধৰা হ'ল এক্স ইকুৱেল টু এ বি চি, তেন্তে এক্সৰ উপসংহতিবোৰ হ'ব, প্ৰথমটো হ'ব ফাই, কাৰণ ফাইটো হৈছে প্ৰতিটো সংগতিৰ উপসংগতি। ফাই এ বি চি পৃথক পৃথকে লিখা হৈছে, এ বি এ চি বি চি, আৰু এই গোটেইটো এক্সটো, কাৰণ কৈছে নহয় এটা সংগতিত তাৰ নিজৰে কি হ'ব, উপসংগতি হ'ব। ইয়াৰে এক্সটো অপ্ৰকৃত উপসংগতি, এক্সৰ বাহিৰে বাকী উপসংগতিকেইটা প্ৰকৃত উপসংগতি। ইয়াতে ফাই এ বি চি, এ বি এছ চি বি চি এইকেইটা হৈছে প্ৰকৃত, আৰু এক্সটো হ'ব অপ্ৰকৃত উপসংগতি। এটা সংগতি হ'লে এৰ শুদ্ধ উপসংগতি ফাই, আৰু এৰ বৃহত্তৰ উপসংগতি কি হ'ব, এ হ'ব, এ নিজে হ'ব, সংগতিটো নিজে হ'ব। হৈছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু অনুশীলনী 1Bৰ 1 নম্বৰ 2 নম্বৰ 3ৰ লগত ঘাত সংগতি, সাৰ্বিক সংগতি, পূৰক সংগতি এইবোৰৰ ইয়াতে সংযোগ হৈ থকা নাই, সেইকাৰণে আমি কি কৰিম, 1, 2, 3 এই তিনিটা অনুশীলনী এতিয়া আলোচনা কৰিম। তাৰপিছত আমি একাধিক্ৰমে ঘাত সংগতি, সাৰ্বিক সংগতি, পূৰক সংগতি এইবিলাকৰ বিষয়ে আলোচনা কৰিম। এতিয়া তোমালোকক আমি অনুশীলনী 1Bৰ অংককেইটা আলোচনা কৰি দিব বিচাৰিছোঁ। 1 নম্বৰটো দিয়া আছে, তলৰ প্ৰতিটো সংগতিৰে দুটাকৈ উপসংগতি লিখা। অনুশীলনী 1Bৰ 1 নম্বৰৰ 1টো দিয়া আছিলে 0। এতিয়া আমি 0ৰ কি লিখিব লাগে, দুটাকৈ উপসংগতি লিখিব লাগে। তেতিয়া কি কৰিম, প্ৰথমটো উপসংগতি দুটা হ'ল, প্ৰথমটো হ'ব ফাই আৰু দ্বিতীয়টো হ'ব কি 0। এবাৰ 2 নম্বৰটো চোৱা, 2 নম্বৰটো দিয়া আছে -1 আৰু 0, -1 0। সমাধান, উপসংগতি দুটা হ'ল, যিহেতু দুটা লিখিব দিছে, এতিয়া প্ৰথমটো হ'ব -1 আৰু দ্বিতীয়টো হ'ব 0। তাৰ 3 নম্বৰটোত দিয়া আছিলে আমাৰ কি, এক্স ৱাই জেড, হয়নে, এক্স ৱাই জেড। এতিয়া আমি দুটা উলিয়াব লাগে, এতিয়া উপসংগতি দুটা হ'ল, প্ৰথমটো কি হ'ব, এই এক্স ৱাই দুটাহে যিহেতু উলিয়াব বিচাৰে, বহুত উলিয়াব পাৰিম আমি ইয়াৰ পৰা পৃথক পৃথকে, এক্স ৱাই জেড, ফাই এক্স ৱাই, এক্স জেড ৱাই জেড, এক্স ৱাই জেড, আমি এইকেইটা উলিয়াব পাৰিম। ইয়াতে অপ্ৰকৃত এটা থাকিব, সেইটো হৈছে এক্স ৱাই জেড, আৰু প্ৰকৃত থাকিব বাকীকেইটা, ফাই পৰা বাকী যিখিনি থাকিব সেইখিনি হ'ব। কিন্তু আমাৰ দুটা যিহেতু উলিয়াব দিছে, আমি এক্স ৱাই আৰু ৱাই জেড বুলি লিখিম। হৈছে? এবাৰ 2 নম্বৰ অংকটো চোৱা, 2 নম্বৰ অংকটো দিয়া আছে এ ইকুৱেল টু 10, 20, 30, 40।
হলে এৰ এটাও মৌল নথকা উপসংহতিটো লিখা এটা 2 নম্বৰ এটাও মৌল নাথাকিলে আমাৰ উপসংহতি কি হ'ব প্ৰথম এটো এনসাৰ হ'ব এটাও যেটো মৌল নাই তাক আমি কি লিখিম 5 বুলি লিখিম কৈছে এটাও মৌল নাই এটা মৌল থকা উপসংহতি কেইটা লিখা 2 নম্বৰ এনসাৰ এটা এটাকে ইয়াতে হেৰি কৰা 10 20 30 40 এইকেইটা হ'ব 10 তাৰ পিছত 20 30 আৰু 40 নিশ্চয় বুজি পাইছা এইবাৰ 3 নম্বৰটো চোৱা দুটা মৌল থকা উপসংহতি কেইটা লিখা প্ৰথমতে আমি লিখিম কি 10 20 আমাৰ আছিল 10 20 30 আৰু 40 আছিল নহয় না এটা ইয়াৰ পৰা প্ৰথমতে 10 20 হ'ল তা 10 30 10 30 তাৰ পিছত চোৱা 10 40 10 40 এইবাৰ 10 20 10 30 10 40 হ'ল নহয় এবাৰ 20 এ লোৱা 20 30 20 30 20 40 20 40 হ'ল 20 এ গ'ল এবাৰ 30 40 দুটা মৌল থকা উপসংহতি কেইটা হ'ব 10 20 10 30 10 40 20 30 20 40 আৰু 30 40 4 নম্বৰটো চোৱা তিনিটা মৌল থকা উপসংহতি কেইটা লিখিব দিছে 4 নম্বৰ এনসাৰ কি হ'ব 10 20 30 প্ৰথমটো গ'ল তাৰ পিছত আহিব 10 30 40 হ'ল তাৰ পিছত 10 20 30 হ'ল 10 30 40 হ'ল এবাৰ 20 আৰু এটা হ'ব 10 20 30 10 30 40 এবাৰ 10 20 40 10 20 40 তাৰ পিছত আৰু এটা পাম কি 20 30 40 20 30 40 এইকেইটা হৈছে আমাৰ তিনিটা মৌল থকা উপসংহতি তাই 5 নম্বৰটো চোৱা চাৰিটা মৌল থকা উপসংহতিটো লিখা তাই এটাই থাকিব এটো হ'ব কি 10 20 30 আৰু 40 হৈছে তো নিশ্চয় বুজিব পাৰিছা এইবাৰ আমি 3 নম্বৰ অংকটো যাব বিচাৰিছো 3 নম্বৰ অংকটো মই তোমালোকক বুজাই দিম তোমালোকে কৰিবা ইয়াতে দিছে সাবসেট আৰু সুপাৰসেট চিনৰ উপযুক্ত যেটো চিন বহিব সেই চিনটো বহুৱা খালি ঠাই পূৰণ কৰিব দিছে 1 নম্বৰটো দিয়া আছে r ড্যাশ n এতিয়া r হৈছে বাস্তৱ সংখ্যাৰ সিৰিজটো আৰু n হৈছে স্বাভাৱিক সংখ্যাৰ সিৰিজটো এতিয়া বাস্তৱ সংখ্যাৰ সিৰিজটোত পৰিমেয় অপৰিমেয় সকলোবোৰ থাকে পৰিমেয় সংখ্যাৰ ভিতৰত স্বাভাৱিক পূৰ্ণ অখণ্ড খণ্ড সকলোবোৰ সোমাই থাকে গতিকে এতিয়া যেটো r সিৰিজটো ডাঙৰ হয় n সিৰিজটো সৰু হয় n মাত্ৰ স্বাভাৱিক সংখ্যা 1 2 3 4 পৰা অসীমলৈ বিস্তৃত হৈ থাকে গতিকে আমি এই চিনটো যে সুপাৰসেট আছে r সুপাৰসেট n বুলি লিখিব লাগিব আমি পাইছিলো নহয় দেখিছা এই চিনটোক সুপাৰসেট বুলি পঢ়া হয় অধিসংগতি বুলি কোৱা হয় গতিকে আমি r অধিসংগতি n বুলি লিখিব লাগিব w উপসংগতি z মানে w সাবসেট z z সাবসেট r q সুপাৰসেট n হ'ব z সাবসেট z সাবসেট q সাবসেট r n সাবসেট এইটো চিন হ'ব n সাবসেট z w সুপাৰসেট n q সুপাৰসেট w w সাবসেট r হ'ব আকৌ কৈছো ইয়াতে এইটোত হ'ব এই চিনটো অধিসংগতি চিনটো ইয়াতে হ'ব উপসংগতি এই চিনটো ইয়াতে হ'ব উপসংগতি এই চিনটো ইয়াতে হ'ব অধিসংগতি চিনটো ইয়াতে হ'ব উপসংগতি চিনটো ইয়াতে হ'ব উপসংগতি চিনটো ইয়াতে হ'ব উপসংগতি চিনটো কাৰণ n টো হৈছে স্বাভাৱিক সংখ্যা z টো হৈছে অখণ্ড সংখ্যা w পূৰ্ণ সংখ্যা n টো স্বাভাৱিক সংখ্যা গতিকে ইয়াতে এই চিনটো হ'ব অধিসংগতি চিনটো ইয়াতে q টো হৈছে পৰিমেয় সংখ্যা w হৈছে পূৰ্ণ সংখ্যা গতিকে ইয়াতে অধিসংগতি চিনটো হ'ব সুপাৰসেট w হৈছে পূৰ্ণ সংখ্যা r হৈছে বাস্তৱ সংখ্যা গতিকে ইয়াতে কি হ'ব
প্ৰকৃত যিটো উপসংহতি আছে উপসংহতি চিনটো ছাবছেটটো হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি 3টা অংক আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি 4 নম্বৰৰ পৰা আকৌ একাধিক্ৰমে অংকবোৰ আলোচনা কৰি গৈ থাকিম তোমালোকে আলোচনাটোত ভাগ ল'বা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ